চিঠিখনকে দিয়া ৰজে মাহঁতক বুলি মনতো পৰি আছে, সিহঁতে বা কি কৰি আছে। চিঠিখন দিলে অলপ ভাল পাব দে, সেইখনকে দি আৰু। আজি 1 বছৰ হ'ল পঢ়ে শুনে জাগাত দিয়াল কৰিলো, মোক নকৰা কৰি গুচি গেল, গুচি যায়। এতিয়া গেলি দেখা দেখি নাই, মই কি কৰিম? আপাও মোক দেখা নাই, ময়ো তাক দেখা নাই। ইমান সম্পত্তি মোৰ, হা? তাক বাৰ বাৰ কৈছো মই, বোলে তই চাকৰি কৰিব নালগে, চাকৰি কৰিব নালগে, তই নাচবি। সি মোক নকৰা কৰি গুচি গৈছিল। কমচে এখন চিঠি হ'লেও পঠাই দি ভাল লাগিলে মনটো। বেচাৰা আজি 1 বছৰ, সিও মোক দেখা নাই, ময়ো তাক দেখা নাই। আহিব না? আহিব। আপনার আবার এখন শিখিয়েছি মোৰ আপাৰ মই পোস্ট অফিসে করা আছো আচ্ছা কওকচোন। চিঠি এখন আছি মই চিঠি আছে? আছো 1 বছৰৰ মোৰ চিঠি আছে। এই আপাই মোৰ আপাৰ সঁচাই? আপা গুৱাহাটীত নাথাকে অ', এই চিঠি এখন আছে সি মোক গম নাপাওঁ কৰি চাকৰি কৰিব গেছি। চিঠি আছে? এই চিঠিখন আছে এখন চিঠি চিঠিখন চাওক অলপ পঢ়ি, মইতো পঢ়িব নাজানো। তুমি অলপ বহা, বহি পেলাই মোক পঢ়ি শুনিয়ে দিয়াছো। পঢ়ে দিব লাগিব মই নাজানো হা। ঠিক আছে চলে চলে বোলা বোলা চেয়াৰখনত বহকচোন, মোক অলপ শুনাই দিয়া। ময়ো আৰু বহুকেইখন দিব লগা আছে হয় নেকি? হ'ব দিয়া, অলপমান শুনাই দিলে হ'ব। মোৰ আপাতো আজি 1 বছৰ মোৰ চিঠি আনিছে, মোৰ কিমান ভাল লাগছি। সেইকাৰণেতো আপুনি কৈছে যে মই মই পঢ়িব নাজানো, পঢ়িব নাজানো মই। কি লিখছি জানো কওকচোন। মৰমৰ দেউতা আৰু মা, অঁ মই তোমালোকক নোকোৱাকৈ চাকৰি কৰিবলৈ অহাৰ কাৰণে বেয়া নাপাবা। আচ্ছা মই চাকৰি কৰাৰ এতিয়া 1 বছৰ হ'বই। আচ্ছা আচ্ছা অহা মাহত মই ছুটি পালে মই ঘৰলৈ যাম। আমাৰ ঘৰবিলাক যেনেকুৱা পৰিৱেশ হৈ আছে সেইবিলাক মই নতুন কৰিবলৈ চেষ্টা কৰিম। কাৰণ বহুত দুখীয়া হৈ চলিলোঁ, এতিয়া কষ্ট কৰি হ'লেও ঘৰখন বনাবলৈ চেষ্টা কৰিম। সেইকাৰণে মই ঘৰৰ পৰা আহিছোঁ। বেয়া নাপাবা, মই ঘৰত গৈ আছোঁ। আচ্ছা আচ্ছা মই অহা মাহত যাম, তোমালোকে ভাল